ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইটো ভিডিও APSC এস্পিৰেণ্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। এই ভিডিঅ'টোত আমি ধুনীয়াকৈ বুজিম যে APSC এক্সামটো পাছ কৰাৰ কাৰণে আমাক কিমান নম্বৰ লাগে, টোটেলৰ ভিতৰত আমি কিমান নম্বৰ পাব লাগে, বা প্ৰিলিমছত আমি কিমান নম্বৰ পালে মেইনছত বহিব পাৰোঁ, বা আমি টোটেল নম্বৰ যিমান থাকে APSC এক্সামটোত তাৰ কিমান পাৰ্চেণ্টেজ আমি পালে এটা চাকৰি পাব পাৰোঁ APSCৰ আণ্ডাৰত। ঠিক আছে, গোটেইখিনি ধুনীয়াকৈ এনালাইজ কৰি দেখাম। আপোনাৰ বহুত ইজি হৈ যাব। আপুনি আচলতে কিমান নম্বৰ পাব লাগিব প্ৰিলিমছত হওক বা মেইনছত হওক, বা গোটেইখিনি টোটেল মিলাই কিনে ইণ্টাৰভিউত কিমান পাব লাগিব, সকলো ক্লিয়াৰ হৈ যাব। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি ইয়াতে এইখিনি বস্তু লৈছোঁ আপোনাক দেখাবৰ কাৰণে। এইখিনি হ'ল যোৱাবাৰৰ APSC এক্সামৰ কাট অফখিনি। ঠিক আছে, এইখিনিত আপুনি চাই ল'ব পাৰে, কিন্তু মই ধুনীয়াকৈ আপোনাক বুজাই দিম। এতিয়া আপুনি বেছি ভালকৈ বুজি পাব কথাখিনি। এইখিনি আমাৰ যদি চাওঁ যোৱাবাৰৰ কাট অফ, ইয়াতে কি আছে, গোটেইকেইটা পোষ্টৰ বেলেগকৈ দিয়া আছে। এইটো আছাম চিভিল ছাৰ্ভিচ ACS হয় না। ACS পাবৰ কাৰণে আপুনি কিমান নম্বৰ পাব লাগিব, কিমানৰ ভিতৰত, এইটো কাট অফ দিয়া আছে ইয়াতে। APS হ'ব লাগিলে আপুনি কিমান পাব লাগিব। এতিয়া কথাটো হ'ল APSCৰ আণ্ডাৰত যিমানবিলাক পষ্ট আছে, যিমানবিলাক চাকৰি আছে, তাৰ ভিতৰত সকলোতকৈ ডাঙৰ পষ্ট এই দুটা, ACS আৰু APS হয় না। আৰু যদি আমি তলৰ ফালে চাওঁ, সকলোতকৈ তলৰ ফালৰ কোনকেইটা পষ্ট আছে, এই দুটা পষ্ট সকলোতকৈ ওপৰত, এইকেইটাত অলপ কাট অফটো বেছি লাগে। আৰু যদি তলৰ ফালৰ চাওঁ আমি, তেতিয়া এইকেইটা পাওঁ আমি আছাম অডিট ছাৰ্ভিচ ছাব ৰেজিষ্ট্ৰাৰ এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ। ঠিক আছে, ইয়াত কাট অফো সেই হিচাপে কম যায়। এতিয়া আমি ধুনীয়াকৈ চাম বস্তুখিনি, কিমান পাব লাগিব, কিমানৰ ভিতৰত। তাৰপিছত এইখিনি আৰু বেলেগকৈ দিয়া হৈছে। ইয়াতে দিয়া হৈছে কি, প্ৰিলিমছত কিমান কাট অফ গৈছিল যোৱাবাৰ। ঠিক আছে, প্ৰিলিমছ আমি সকলোৱে জানো কিমানৰ ভিতৰত, 200ৰ ভিতৰত কিমান পাই কিনে চাকৰি পাইছে। ইয়াতে জেনেৰেলৰ দিয়া আছে, OBCৰ দিয়া আছে, SC ST ST হিল সকলোৰে দিয়া আছে। মই এইখিনি ধুনীয়াকৈ বুজাই দিম। এইখিনি ইয়াতে কি দিয়া আছে, মেইনছৰ কাট অফ। ঠিক আছে, এইখিনি মেইনছৰ যে দিছে, ইয়াতে মানে আপোনাৰ 6খন পেপাৰ থাকে মেইনছত ৰিটেন এক্সামৰ। সেই 6খনৰ ভিতৰত আপুনি কিমান পাইছে, টোটেল কিমান পাই কিনে আপুনি চাকৰি পাইছে, সেইটো দিয়া হৈছে। এতিয়া আমি এটা এটাকৈ বুজিম। প্ৰথমতে যদি আমি চাওঁ যে আমি যদি ACS হ'ব লাগে, তেতিয়াহ'লে আমি মানে একদম ওপৰৰ যিকেইটা পদ আছে ACS APS, আছাম পুলিচ ছাৰ্ভিচ, আছাম চিভিল ছাৰ্ভিচ, সেইকেইটা পাব লাগিলে আমি কিমান পাব লাগিব, কিমানৰ ভিতৰত। আমি সকলোৱে জানো যে 6খন পেপাৰ আমি লিখিব লাগে মেইনছত। 6খন পেপাৰ 250কৈ আমাৰ কিমান হৈ যাব, আমাৰ হ'ব 1500 নম্বৰ ইয়াতে ৰিটেনত। ঠিক আছে, তাৰপিছত মেইনছত আকৌ এটা কি পাৰ্ট থাকে, ইণ্টাৰভিউত কিমান থাকে, 180। এই দুটা যদি আমি মিলাই দিওঁ কিমান হ'ব, এই দুটা যদি আমি মিলাই দিওঁ 1500 প্লাছ 180 হৈ যাব আপোনাৰ 1680। ঠিক আছে, এই 1680ৰ ভিতৰত আমি কিমান পালে ACS হ'ব পাৰিম, আমি আইডিয়াটো লগাব পাৰিম যোৱাবাৰৰ কাট অফখিনি চাই কিনে। যোৱাবাৰৰ আগৰবাৰ অলপমান কম গৈছিল কাট অফ, এইবাৰ অলপ বেছি গৈছে। মানে পেপাৰখন কিমান টান হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু কম্পিটিশ্যন কিমান বাঢ়িছে সেই হিচাপে নিৰ্ভৰ কৰে। আমি যোৱাবাৰটো চালে গম পাই যাম যে ACSৰ কাৰণে জেনেৰেলত গৈছিল 873। ঠিক আছে, বাকী OBC MOBCৰ অলপ কম গৈছে। ঠিক আছে, তেনেকৈ SCৰ অলপ কম গৈছে, ST প্লেনৰ কম গৈছে, ST হিলৰ আকৌ কম গৈছে, এক্স ছাৰ্ভিচমেনৰ আকৌ কম গৈছে। এতিয়া আমি যদি পাৰ্চেণ্টেজ হিচাপে চাওঁ যে আমি যদি জেনেৰেল হওঁ, তেতিয়া আমি কিমান পাৰ্চেণ্ট পাব লাগিব। যদি 1680ৰ ভিতৰত আমি এইটো যদি ওলাওঁ, আমি কিমানমান হ'ব, প্ৰায় আমাৰ 52% হ'ব। ঠিক আছে, প্ৰায় বুলি কৈছোঁ, 51 পইণ্ট ছামথিং, মানে 52% আমি পাব লাগিব। 1680 নম্বৰৰ 52% পালে আমি গোটেই এক্সামটো পাছ কৰি কিনে ACS অফিচাৰ হ'ব পাৰিম। ঠিক আছে, ভাবিলে বহুত বেছি নহয়, 52%হে পাব লাগে। ঠিক আছে, আপুনি মেট্ৰিকত কিমান পাৰ্চেণ্ট পাইছে, হাই ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্ট পাইছে। ঠিক আছে, কিন্তু এইটো এক্সাম আৰু এইটো অলপ পাৰ্থক্য আছে, কিন্তু পাৰ্চেণ্টেজ চাব গ'লে আমাৰ বেছি যেন নালাগে। 52% পালে আমি চবচে ডাঙৰ পষ্টত চাকৰি পাম। ঠিক আছে, আৰু যদি আমি জাষ্ট চাকৰি পাব লাগে APSCত সকলোতকৈ সৰু পষ্টটো, তেতিয়াহ'লে আমাৰ কিমানমান পাৰ্চেণ্টেজলৈকে যাব। আমি যদি এইখিনি যদি চাওঁ, তেতিয়া আমি গম পাম যে আমাৰ এইখিনি যদি টোটেলৰ পৰা 1680ৰ পৰা যদি আমি চাওঁ, টোটেল নম্বৰ 1680 আছিল, মেইনছ আৰু ইণ্টাৰভিউ ল'ব লাগি কিনে তাৰ ভিতৰত আমি 821 মানে পাৰ্চেণ্টেজ যদি চাওঁ আমাৰ প্ৰায় 49%। মানে আমি 49% যদি পাওঁ টোটেল নম্বৰৰ মেইনছ আৰু ইণ্টাৰভিউ মিলি, তাৰ ভিতৰত 49% যদি আমি পাওঁ, তেতিয়াহ'লে আমি APSC এক্সাম এটা দি চাকৰি পাব পাৰোঁ। ঠিক আছে, এইটো আমাৰ কনফাৰ্ম হৈ গ'ল। আৰু যোৱাবাৰতকৈ
তাৰ আগৰবাৰ অলপ কম গৈছিল কাট অফ, যোৱাবাৰ বেছি গৈছে, অলপ টাফ এক্সাম আহিছিল সেইকাৰণে। ঠিক আছে, 49 মানে আমাৰ যদি চাব যাওঁ যে চাকৰি এটা পাব লাগিলে APSC এক্সামত আমাৰ 45ৰ পৰা 50 ভিতৰত পাৰ্চেণ্টেজ আমি পাব লাগিব। ঠিক আছে, যিসকলে নেক্সট APSC দিব তেওঁলোকৰ কাৰণে এইটো কৈ দিছোঁ, টোটেল মাৰ্কৰ আমি 50% পাব লাগিব। এইখিনি আমাৰ ক্লিয়াৰ হ'ল টোটেলখিনি। এতিয়া আমি বাকী আকৌখিনি এনালাইজ কৰিম, আকৌ যিখিনি আছে। এতিয়া যদি আমি চাওঁ যে এইখিনি মই যিখিনি ক'লোঁ পাৰ্চেণ্টেজ, এইটো হ'ল আমাৰ জেনেৰেলৰ কাৰণে কৈ আছোঁ। এতিয়া যদি OBC MOBC এনেকৈ যদি আমি চাব যাওঁ, তেতিয়া আমি পাৰ্থক্যটো কেনেকৈ ওলাম যে জেনেৰেলে কিমান পালে চাকৰি পায়, তাতকৈ OBC কিমান কম পালে চাকৰি পায়। ঠিক আছে, SC তাতকৈ কিমান কম পালে যদি আমি চাওঁ, তেতিয়া আমি এনালাইজ কৰিলে গম পাওঁ যে জেনেৰেলে যদি 873 পাব লাগে। ঠিক আছে, কিমানমান কম পালে আমি OBC যদি হওঁ তেতিয়া কিমান কম পালে আমি চাকৰিটো পাম, মানে 15 পৰা 20 নম্বৰ আমি কম পালেও চাকৰি পাম জেনেৰেলৰ তুলনাত। তেনেকৈ ST প্লেনৰ যদি চাওঁ তেতিয়া আমি 25ৰ পৰা 30 কম পালে আমি চাকৰি পাম, এই জেনেৰেলৰ তুলনাত কৈ আছোঁ। ঠিক আছে, ST হিল যদি হয় আমাৰ তেতিয়া 50ৰ পৰা 55 কম পালে হৈ যাব জেনেৰেলৰ তুলনাত। ঠিক আছে, এক্স ছাৰ্ভিচমেন যদি আমি হওঁ তেতিয়া আকৌ আমাৰ 100ৰ পৰা 150 নম্বৰ কম পালে হৈ যাব চাকৰি। ঠিক আছে, আৰু যিসকল মেডিকেলি আনফিট হয়, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, তেওঁলোকৰ কাৰণে 200মান নম্বৰ কম পালে চাকৰি পাই যায়। ঠিক আছে, জেনেৰেলৰ তুলনাত বা আমি ওপৰৰ যিকেইটা চাই আছোঁ সেইকেইটাৰ তুলনাত। ইয়াতে আপুনি যদি চাই ডিফাৰেঞ্চটো গমেই পাব। এইটো আমাৰ জেনেৰেলটো হয়, এইটো OBC MOBC। ঠিক আছে, এইটো SC ST প্লেইন ST হিল এক্স ছাৰ্ভিচমেন। আপুনি চালে গমেই পাব, পাৰ্থক্যটো মই কৈ দিলোঁ কিমানমান কম পালে হৈ যায়, সেই হিচাপে আমি গোটেইকেইটা পোষ্টৰ কাৰণে চাব পাৰোঁ। ঠিক আছে, একেই ওলাব প্ৰায়। আমি যদি চাওঁ যে জেনেৰেলতকৈ আমি যদি OBC হওঁ তেতিয়া আমি 10 নম্বৰমান যদি কম পাওঁ জেনেৰেলৰ তুলনাত আমি চাকৰি পাম। ঠিক আছে, ST প্লেইন যদি হওঁ আমি তেতিয়াহ'লে 20ৰ পৰা 30 নম্বৰ কম পালে হ'ব, আমি চাকৰি পাই যাম। ঠিক আছে, ST হিল যদি হওঁ তেতিয়া আমাৰ বহুত থাকে, 50ৰ পৰা 70 কম পালেও আমি চাকৰি পাই যাওঁ। ঠিক আছে, যিহেতু ৰিজাৰ্ভেশ্যন থাকে। আৰু যিসকল মেডিকেলি আনফিট তেওঁলোকৰ কাৰণে 200মান কম পালেও হৈ যায়। ঠিক আছে, 150ৰ পৰা 200ৰ ভিতৰত ইমান কম পালেও হৈ যায় জেনেৰেল তুলনাত। এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 100ৰ পৰা 150 নম্বৰ কম পালেও চাকৰি হৈ যাব। ঠিক আছে, পাৰ্থক্যটো বহুত, 1 নম্বৰে বহুত। ঠিক আছে, 1 নম্বৰৰ মূল্য আমি গম পাওঁ, কিন্তু ইমান কম পালেও হৈ যায়। জেনেৰেল অলপ বেলেগতকৈ কঠিন, জেনেৰেল যিসকল ষ্টুডেণ্ট আছে বা কেণ্ডিডেট আছে, এইখিনি আমি গম পালোঁ। এতিয়া যদি আমি প্ৰিলিমছৰখিনি যদি এনালাইজ কৰিব যাওঁ, ঠিক আছে, প্ৰিলিমছৰখিনি যদি এনালাইজ কৰি যাওঁ 87.50 কিহৰ ভিতৰত পাব লাগিব, কিহৰ ভিতৰত কাট অফ গৈছে, এইটো 200ৰ ভিতৰত। ঠিক আছে, APSCত 2খন পেপাৰ থাকে, পেপাৰ 1 প্ৰিলিমছৰ কথা কৈছোঁ, পেপাৰ 1 আৰু পেপাৰ 2। ঠিক আছে, পেপাৰ 1খন GS পেপাৰ হয়, মানে হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, অসমৰ GK। ঠিক আছে, সকলোখিনি আহে। এইখন 200 নম্বৰৰ ভিতৰত আমি কিমান পাই কিনে আমি মেইনছত বহিছিলোঁ, মেইনছ এক্সামৰ কাৰণে কোৱালিফাই হৈছিলোঁ। এইটো নম্বৰ হ'ল এইটো 200ৰ ভিতৰত আমি কিমান পাই কিনে কোৱালিফাই হ'ব পাৰোঁ মেইনছত বহাৰ কাৰণে। ঠিক আছে, আৰু যিখন পেপাৰ 2 আছে তাততো আমাৰ ৰিজনিং আহে, মেথছ আহে, ইংলিছৰ কম্প্ৰিহেনশ্যন আহে, সেইখিনি আহে। তাত আমাৰ কি হয়, টোটেল 200 নম্বৰৰে হয়। তাৰপিছত ধৰা বান্ধা থাকে আপোনাৰ 33% আপুনি পাব লাগিব, মানে আপুনি ইয়াতে 66 নম্বৰ পালে হ'ল। ঠিক আছে, মানে 33% বাছ ইমান পালে আপুনি পাছ কৰি গ'ল। ঠিক আছে, আৰু এইখনত আপুনি GS পেপাৰ 1খন প্ৰিলিমছত তাত আপুনি প্ৰায় এইখিনিমান পাব লাগিব। ঠিক আছে, এতিয়া যদি আমি চাওঁ পাৰ্চেণ্টেজ হিচাপত যদি চাওঁ কিমান হ'ব, এতিয়া যদি আমি অ'পেন কেটেগৰী চাওঁ আপুনি 200ৰ ভিতৰত কিমান পাৰ্চেণ্ট হ'ব, এইটো যদি চাওঁ 43%, 43.7%। ঠিক আছে, পাৰ্চেণ্ট হিচাপত চালে আমাৰ ভয় নালাগে, বহুত কম যেন লাগে, মানে আমি 43% পালে আমি প্ৰিলিমছ পাছ কৰি যাম। প্ৰিলিমছত যিমান নম্বৰ থাকে তাৰ ভিতৰত 43% মাত্ৰ। অ'কে, তাৰপিছত যদি আমি OBCৰ চাওঁ তেনেকৈ OBCৰ আমাৰ 38% পালে আমি পাছ কৰি যাওঁ প্ৰিলিমছ এক্সামটো। SCৰ যদি চাওঁ তেনেকৈ আমাৰ 35.7% পালে আমি প্ৰিলিমছ পাছ কৰি মেইনছত বহিব পাৰোঁ। ঠিক আছে, ST প্লেইনৰ কাৰণে যদি আমি চাওঁ তেনেকৈ আমাৰ 35% পালে হৈ যাব, বছ অনলি 35% আপুনি মেইনছত বহি গ'ল, মেইনছৰ কাৰণে কোৱালিফাই হৈ গ'ল। যদি আপুনি ST হিল হয় তেতিয়াহ'লে আপোনাৰ 30% মাত্ৰ, 200ৰ ভিতৰত 30% মানে 60 নম্বৰ। ঠিক আছে, তাৰপিছত যদি আমি যিসকল মেডিকেল ডাউন হয় তেওঁলোকৰ কাৰণে 28%, প্ৰায় 28% পালে আপুনি
পাছ কৰি যাব প্ৰিলিমছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে চবচে কম ঠিক আছে যোৱাবাৰ আকৌ কম আছিল এইবাৰ অলপ বেছি হৈছে মাত্ৰ 14.7% দুখৰ ভিতৰত 14.7% মানে এইবাৰ 29.5 অনলি কাট অফ গৈছে দুখৰ ভিতৰত ঠিক আছে এইখিনি আমি পাৰ্চেণ্টেজ হিচাপত ওলালোঁ তেতিয়া আমি সহজ হিচাপে ল'ব পাৰোঁ যে ইমান কম পাৰ্চেণ্টেজ পালে আমি প্ৰিলিমছ পাছ কৰি যাওঁ আৰু এইখিনি পাৰ্চেণ্ট পাব লাগিলে আমি জাষ্ট কেইখনমান কিতাপ বা কেইটামান টপিক পঢ়িলে আমাৰ হৈ যায় তাৰ কাৰণে মই ভিডিঅ' বনাই দিম কি কেইটা টপিক বহুত ইম্পৰ্টেণ্ট য'ৰ পৰা আপোনাৰ এই 50% নম্বৰ আৰামত পাই যাব আপুনি তাৰ কাৰণে বুক লিষ্ট দি দিম আপুনি কমেণ্ট কৰিব ঠিক আছে 50% আনাটো বহুত ইজি হয় যদি আপুনি ধুনীয়াকৈ ষ্ট্ৰেটেজি ফ'ল' কৰে মানে কেইটামান এনেকুৱা টপিক আছে বা কেইখনমান এনেকুৱা কিতাপ আছে য'ৰ পৰা 60% নম্বৰ আৰামত পাই যাব আপুনি কম সময় পঢ়ি কিনে ঠিক আছে এতিয়া যদি আমি এইখিনি চাওঁ মানে ৰিটেনত আমাৰ কিমান নম্বৰ থাকে 250কে 6খন পেপাৰ মানে আমাৰ কিমান হ'ল টোটেল 1500 এতিয়া ইয়াতে এইটো নম্বৰ দিয়া আছে যে 1500ৰ ভিতৰত কিমান নম্বৰ পাই কিনে সেই কেণ্ডিডেটজনে যোৱাবাৰ ইণ্টাৰভিউত কাৰণে চিলেক্ট হৈছিল ইণ্টাৰভিউত চিলেক্ট হৈ কিনে পাছো কৰিছে ইণ্টাৰভিউটো ভাল নম্বৰ পাই কিনে পাছ কৰিছে মানে এইটো কাট অফ গৈছে 1500ৰ ভিতৰত ইমান এইটো যদি আমি পাৰ্চেণ্টেজ চাওঁ জেনেৰেল পাৰ্চেণ্টেজ নাচাওঁ আচলতে এখন পেপাৰত 250কে থাকে যিহেতু 6খন পেপাৰত 1500ৰ ভিতৰত ইমান পাইছে মানে 6খন পেপাৰত 682 নম্বৰ পাইছে মানে এখনত কিমানকৈ পালে হ'ব আপুনি 250ৰ ভিতৰত 113 হৈ যাব আপোনাৰ জেনেৰেল মানে আপুনি 250ৰ ভিতৰত মাত্ৰ 113 পালে আপুনি ACS অফিচাৰ হ'ব পাৰিব 113 যদি আপুনি OBC হয় তেতিয়া আপোনাৰ অলপ কমি যাব 109 ঠিক আছে SC যদি হয় আপোনাৰ তেতিয়া 108 নম্বৰ পালে হ'ব আপুনি 250ৰ ভিতৰত এখনত আৰু ST প্লেনৰ আকৌ কম 104 এখন পেপাৰত 104কে পাব লাগিব আপুনি এইটো আপোনাৰ গড় দিয়া হৈছে কোনোবাৰ আপুনি 115 পাব পাৰে এখনত 95 পাব পাৰে মানে আমি যদি এভাৰেজটো উলিয়াওঁ তেতিয়া আপুনি 108কে 104কে এনেকৈ যদি ST প্লেন হয় আমি কৈ দিলোঁ 104কে পাব লাগিব 250ৰ ভিতৰত এখনত ST হিলৰ কাৰণে 97কে পাব লাগিব আপুনি 250ৰ ভিতৰত পাৰ্চেণ্টেজ ওলালে আপুনি গমে পাব যে 50%ৰ তলত ঠিক আছে এই গোটেইকেইটা 50%ৰ তলতেই হয় এতিয়া 250ৰ ভিতৰত যদি আমাৰ 113 হয় জেনেৰেলৰ যদি কওঁ তেতিয়াও আমাৰ কিমান 50%ৰ তলত 50% হ'লে কিমান হ'ব 125 কিন্তু কাট অফ কিমান গৈছে 113 এখন পেপাৰত ঠিক আছে মানে 50%তকৈও কম আমাক প্ৰিলিমছতো 50% পালে আমি মেইনছত পাছ কৰিব পাৰোঁ আৰু মেইনছতো আমি 50% পাবই নালাগে ঠিক আছে তাৰপিছত PWD যিসকল মেডিকেল প্ৰব্লেম আছে তেওঁলোকৰ আকৌ কম এক্স ছাৰ্ভিচমেনৰ কাৰণে এইবাৰ অলপ কাট অফ বেছি গৈছে আমি যদি চাওঁ এখন পেপাৰত তেওঁলোকেও 92কে পাব লাগিব 250ৰ ভিতৰত মানে এনেকৈ পাই কিনে চাকৰি পাইছে এতিয়া আশা কৰোঁ সকলোৱে অলপ ধুনীয়াকৈ বস্তুখিনি বুজি পালে যে কিমান আচলতে নম্বৰ পাব লাগে APSC এক্সামত আকৌ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ